নিশ্চয় কৈছোঁ কাৰণ দেখা পোৱা গৈছে যে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি জীৱনদায়িনী ঔষধলৈকে ইতিমধ্যে দাম বৃদ্ধি পাইছে, চাউলৰ দাম বৃদ্ধি পাইছে। সমানে সমানে কিন্তু আটাইতকৈ ডাঙৰ কথা যে যিসমূহ ৰাসায়নিক সাৰ, সেই ৰাসায়নিক সাৰৰ দাম বৃদ্ধিৰ লগে লগে কিন্তু এবাৰ ৰাসায়নিক সাৰ সংকটত পৰিছে। কাৰণ ৰাসায়নিক সাৰৰ ইতিমধ্যে নাটনি হৈছে, যাৰ বাবে কৃষক যথেষ্ট আতংকিত হৈ পৰিছে। আৰু সমানে সমানে যিসমূহ কীটনাশক সামগ্ৰী আছে, ঔষধ আছে, সেই ঔষধৰ ইতিমধ্যে দাম বৃদ্ধি হৈছে। কিন্তু এই যিটো বতৰ, এই বতৰটো এতিয়া ধান খেতিৰ বতৰ, এই বতৰটো কেঁচা চাহপাতৰ বতৰ। সেইবাবে ইতিমধ্যে দেখা পোৱা গৈছে যথেষ্ট বিপাঙত পৰিছে যিসকল কৃষক। আৰু এই মুহূৰ্তত আমি যোৰহাটৰ এগ্ৰিকালচাৰ ছাৰ্ভিচ যিখন এখন বিপণী, আমি সাৰৰ বিপণী আৰু কীটনাশক ঔষধৰ এখন বিপণীত আমি উপস্থিত আছোঁ। আৰু ইয়াত দেখাইছোঁ যে ইতিমধ্যে যিসকল লোক আহিছে তেওঁলোকে সাৰ কিনিবলৈ আহিছে বা কীটনাশক ঔষধ কিনিবলৈ আহিছে। কিন্তু প্ৰকৃততে কেনেধৰণে সংকটত আহিছে এই সাৰৰ ব্যৱস্থাটো বা কেনেধৰণে দাম বাঢ়িছে, এই সমগ্ৰ কথাখিনি আমি জানিবৰ বাবে এই যে এগ্ৰিকালচাৰ ছাৰ্ভিচৰ যি স্বত্বাধিকাৰী তন্ময় আমাৰ লগত উপস্থিত আছে। আমি তন্ময়ৰ পৰাই কথাখিনি জানিব বিচাৰিম। তন্ময়, কেনেধৰণে আচলতে সাৰৰ দাম বাঢ়িছে বা সংকটত আহিছে নেকি, কি হৈছে, কৃষক বিপাঙত পৰিছে ইতিমধ্যে? সাৰ আমাৰ ভাৰত চৰকাৰৰ অধীনত থকা ছাবচিডি থকা এক সামগ্ৰী। তো গতিকে সাৰ যোগানৰ এতিয়া যিটো আমাৰ হৰমুজ প্ৰণালীৰ দ্বাৰা বিশেষকৈ আমি মিউট অফ পটাছ বুলি যিটো সৰ্বসাধাৰণে MOP বুলি কোৱা যায়, সম্পূৰ্ণৰূপে ইম্পৰ্ট হৈ আহে ভাৰতবৰ্ষলৈ। ই আহে ধৰি লওক জৰ্ডান, মৰক্কো বা ৰাছিয়া এনেধৰণৰ দেশৰ পৰা আমাৰ ভাৰতবৰ্ষলৈ সম্পূৰ্ণৰূপে ইম্পৰ্ট হৈ আহে। এতিয়া এই মাৰ্কিন ইৰাণৰ যুদ্ধ সেইবাবে যি কাৰণে আমাৰ হৰমুজ প্ৰণালী বন্ধ হৈ ৰখাৰ বাবে এটা কৃত্ৰিম নাটনিৰ এক সৃষ্টি হৈছে আৰু মূল্য বৃদ্ধিও হৈছে যথেষ্ট তো আহিবলগীয়া দিনত এতিয়া আমাৰ আগন্তুক শালি খেতিৰ দিন আছে। এতিয়া আমাৰ চাহ আগন্তুক দিনত আমি আশা কৰোঁ যে সাৰৰ যদি নাটনি হয় তো এক ভয়াৱহ পৰিস্থিতি হৈ পৰিব। এই নাটনিয়ে তাৰমানে অকল আমাৰ অসম বুলিয়ে নহয়, গোটেই ভাৰতবৰ্ষতে এই আহিবলগীয়া দিনত এনেধৰণৰ নাটনি আৰু মূল্যবৃদ্ধিয়ে কৃষকৰ ওপৰত এক ডাঙৰ বোজা হৈ পৰিব। আৰু আমাৰ খেতি যদি সময়ত এতিয়া কঠীয়া পৰা সময়ত যদি আমি সাৰ যোগান ধৰিব নোৱাৰোঁ, তেনেকুৱা সময়ত এতিয়া শালি খেতি তাতে প্ৰভাৱ পৰিব। তো এই এটা চিন্তাৰ বিষয় হৈ পৰিছে। দাম বাঢ়িছে কেনেকুৱা সাৰৰ এতিয়া বৰ্তমান দিনলৈকে আমাৰ ইউৰিয়া সাৰৰ দাম বঢ়া নাই, যিহেতু ছাবচিডি চৰকাৰে ভাৰত চৰকাৰৰ অধীনত থকা ছাবচিডাইজ কিন্তু সম্পূৰ্ণৰূপে মিউট অফ পটাছ যিহেতু ইম্পৰ্ট হৈ আহে। আৰু আজি এতিয়া আমাৰ ভাৰতৰ মুদ্ৰা মাৰ্কিন ডলাৰ চালে বহুত হ্ৰাস পৰিছে যিখিনি লাগিছে। আৰু তেলৰ নাটনি হোৱাৰ কাৰণে তেলৰ দাম মূল্যবৃদ্ধি যি হৈছে, তাত এতিয়া মিউট অফ পটাছৰ যথেষ্ট গুণে মিউট অফ পটাছ বা DAP বা SSP যিখিনি আমি ডিৰাইভেটিভছ অফ পটাছ বুলি কওঁ, তাত যথেষ্ট পৰিমাণে মূল্যবৃদ্ধি হৈছে। কীটনাশক ঔষধৰো হৈছে, কাৰণ কীটনাশক ঔষধৰ যথেষ্টখিনি আমাৰ যেনেকৈ চাইনাৰ পৰা হওক বা বহুতো আমাৰ মিডিল ইষ্ট কাণ্ট্ৰিজবিলাকৰ পৰা ইম্পৰ্ট হৈ আহে। ইম্পৰ্ট ডিউটিজ বাঢ়িছে বা নাটনি হৈছে বহুতখিনি দেশতে, তাৰ কাৰণে মূল্য বৃদ্ধি হৈছে। 2 নম্বৰ হৈছে যে যিখিনি পেকেজিং মেটেৰিয়েল, যিখিনি আমি পলিমাৰ্ছ বুলি কওঁ, যিটোৰ পৰা পেকেজিং মেটেৰিয়েল বনাই পেলাই আমাৰ এনেকুৱা ধৰণক আপুনি দেখিবলৈ পাব, এইখিনি আমাৰ হৈ আহে, পেকিং হৈ আহে। পেকেজিং মেটেৰিয়েলৰ নাটনি যথেষ্ট নাটনি হৈছে। কেঁচা চাহপাতৰ বতৰ, সেই কৃষকসকল আমাৰ যিহেতু ক্ষুদ্ৰ চাহ খেতিয়ক যথেষ্টখিনি অসমত আছে, তেওঁলোক যথেষ্ট বিপাঙত পৰিব। কিন্তু হয়, এই বিষয়ে ক'বলৈ গ'লে কি এতিয়া আমাৰ এই ক্ষুদ্ৰ চাহ খেতিয়কৰ এতিয়া সম্পূৰ্ণৰূপে এতিয়া পাত আজি যি বতৰ, আমাৰ চাহ উদ্যোগৰ কাৰণে ফেভৰেবল এটা ৱেডাৰ হৈ আছে, ভাল বতৰ হৈ আছে, যথেষ্ট পৰিমাণে এতিয়া পাত আহিছেও। তো এনেকুৱা এটা সময়ত যদি সাৰৰ নাটনি বা কীটনাশকৰ মূল্যবৃদ্ধি এইদৰে হয়, তো ক্ষুদ্ৰ চাহ খেতিয়ক যিসকল আছে তেওঁলোকৰ ওপৰত এক ডাঙৰ বোজা পৰিব। দেখা পোৱা গৈছে যে তেখেতসকলে যিহেতু ব্যৱসায় কৰিছে, তেখেতসকলে জানে যে কোনখিনি সামগ্ৰীত ইতিমধ্যে সংকটত আহিছে, সংকটৰ কৰাল গাঁৱত আহিছে। কাৰণ হৰমুজ প্ৰণালীৰ বাবেই ইতিমধ্যে যিসমূহ বাহিৰৰ পৰা ইয়ালৈ দেশলৈ অনা হয়, সেই সকলোখিনি সামগ্ৰীৰ ইতিমধ্যে দাম বাঢ়িছে, কীটনাশক ঔষধৰ দাম বাঢ়িছে। আৰু কিছু গ্ৰাহক আছে, আমি গ্ৰাহকৰ পৰা অকণমান জানিব বিচাৰিম। এজন গ্ৰাহক আমাৰ লগত উপস্থিত আছে। যথেষ্ট কিন্তু প্ৰভাৱ পৰিছে সাৰ বা যিসকলে ক্ৰয় কৰে তেওঁলোকে দাম বাঢ়িছে আৰু যথেষ্ট নাটনিও সৃষ্টি হৈছে। ডেফিনেটলি কেনেধৰণে হৈছে? মইতো তেনেকৈ লাৰ্জ স্কেলৰ নহয়, মই এনেই ঘৰৰ কাৰণে কৰিছোঁ। যিহেতুতো হিচাপততো প্ৰভাৱ পৰিব লাগে, যিটো ইয়াৰ প্ৰব্লেম চলি আছে, ৱাৰ যিটো প্ৰব্লেম, সেইটো কাৰণেতো নিশ্চয় দাম বাঢ়িছে। দামটো পেট্ৰলৰ দাম বাঢ়িলে চবৰ দাম বাঢ়িব, অলপকৈ চবৰটো দাম বাঢ়িব। কি নিবলৈ আহিছিলে? মই এটা হিউমিক এচিড এটা আছিলে, সেইটো বস্তুটো ল'বলৈ আহিছিলোঁ। এইবিলাকতো ঠিকেই থাকে, এইবিলাক ঠিকেই আছে।
দেখা পোৱা গৈছে যে যিসমূহ সাৰৰ বিপণী আছে তেখেতসকল যথেষ্ট অস্বস্তিত পৰিছে কাৰণ ইতিমধ্যে কোৱা হৈছে যে যিহেতু কেঁচা চাহপাতৰ বতৰ বৰষুণ আছে উত্তৰ পূৰ্বাঞ্চলত আৰু বৰষুণৰ বাবে এতিয়া পৰমা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।